তোমালোকে 12.1 টো ভালদৰে বুজি পালা এতিয়া আমি 12.2 কৰিম কিন্তু তাৰ আগতে মই তোমালোকক কেইটামান বস্তু অকমান বুজাই দিওঁ আৰু এইখিনি তোমালোকে লিখি লবা বহি পেন্সিল সব উলিয়াই লোৱা দেই আৰু কিতাপখন মেলি লবা বৃত্তকলা আৰু বৃত্তখণ্ডৰ কালি তাৰমানে বৃত্ত বুলি আছে তাৰমানে বৃত্তৰ লগতে কিবা এটা ৰিলেচন আছে হয় নহয় ঠিকে ভাবিছা তোমালোকে প্ৰথমতে আমি বৃত্তকলানো কি হেতু আমি চাম দুডাল ব্যাসাৰ্ধ আৰু অনুৰূপ চাপৰ দ্বাৰা আবৃত বৃত্তীয় অঞ্চলৰ খণ্ডটো এটা বৃত্তকলা বোলা হয় ভালদৰে এটো লিখি লবা ঠিক আছে এতিয়া মই তোমালোকক এই বৃত্তৰ ডায়াগ্ৰামটোত ধুনীয়াকৈ বস্তুটো বুজাই দিছো ইয়াত সো মই কি কৰিছো ও কেন্দ্ৰটো ও এ হৈছে ব্যাসাৰ্ধ ও বি হৈছে ব্যাসাৰ্ধ মই দুটা পইণ্ট লৈছো পি আৰু কিউ আৰু এইখিনি মই অকমান মানে কালাৰ কৰি দিছো যাতে বস্তুটো দুইটা বেলেগ বেলেগ হয় এয়া হৈছে দুটা তোমাৰ বৃত্তকলা তাৰমানে ও এ কিউ বি এই যিখিনি কালাৰ নকৰা অংশ এয়া হৈছে এটা বৃত্তকলা আৰু দুই নম্বৰ বৃত্তকলা হৈছে এ ও বি পি ঠিক আছে এতিয়া ও এ পি বি বৃত্তকলা গৌণ বৃত্তকলা বুলি কোৱা হয় কিয় ও এ পি পি সৰু নহয় জানো এইটো অংশতকে সেইকাৰণে ইয়াক কোৱা হয় গৌণ বৃত্তকলা এইটো মনত ৰাখিবা আৰু এই ডাঙৰ অংশটোক তেতিয়াহ'লে কি বুলি কোৱা হ'ব মুখ্য বৃত্তকলা মুখ্য বৃত্তকলা ও এ ইউ বি আৰু এ ও বি এই কোণটো হ'ব তাৰমানে এইটো কোণ দেই এইটো কোণ হ'ব বৃত্তকলাৰ কোণ কোনটো বৃত্তকলাৰ গৌণ বৃত্তকলাৰ কোণ আৰু মুখ্য বৃত্তকলাৰ কোণটো কি হ'ব 360 ডিগ্ৰী মাইনাছ এ ও বি এইটো মাইনাছ তাৰমানে চাৰ্কেল এটাৰ কোণ হৈছে 360 ডিগ্ৰী সেই 360 ডিগ্ৰীৰ পৰা তুমি যদি এই অকমানি এই গৌণ বৃত্তকলাৰ কোণটো মাইনাছ কৰি দিয়া তেতিয়াহ'লে তুমি এ ও বি এই কোণটো পাবা ঠিক আছে এইটো এটা ফৰ্মুলা 360 ডিগ্ৰী মাইনাছ এংগল এ ও বি এতিয়া নেক্সট আহিলে আমাৰ বৃত্তখণ্ড কাক কয় এডাল জিয়া আৰু অনুৰূপ চাপৰ মাজৰ বৃত্তীয় অঞ্চলৰ খণ্ডটোক এটা বৃত্তখণ্ড বুলি কোৱা হয় লিখি লৈছা নে তোমালোকে এতিয়া তোমালোকে এটা চাৰ্কেল আঁকিবা এটা কথা কওঁ দেই চাৰ্কেল অঁকাৰ আগতে সদায় চাবা তোমাৰ কম্পাছ আৰু পেঞ্চিল ৰেডি কৰি ল'বা আৰু পেঞ্চিলৰ যিটো মানে পেঞ্চিলৰ জোঙা কৰি ল'ব লাগে বহুত ল'ৰা ছোৱালীয়ে কি কৰে পেঞ্চিলটো জোঙা নকৰে কাৰণে ডায়াগ্ৰামটো ভাল নহয় ভুলো হয় বহুত কথাত বাৰু আমাৰ এতিয়া যেতিয়া কনষ্ট্ৰাকশ্যন কৰিবা অংকন চেপ্টাৰটো কৰিবা তেতিয়াতো পেঞ্চিল জোঙাই লাগিব কিন্তু সেই অভ্যাসটো সদায় কাৰণে তোমালোকে কৰি থবা এতিয়া এই চাৰ্কেলটো তোমালোকে চোৱা এই বৃত্তটোত চোৱা ও কেন্দ্ৰযুক্ত বৃত্ত ইয়াত মই এডাল জিয়া আঁকিছো এ বি জিয়া আঁকিছো আৰু ইয়াত এটা পইণ্ট দিছো পি আৰু এইফালে এটা মই দিছো কিউ এই অংশটো এ পি বি অংশ তাৰমানে এই অংশটো হৈছে গৌণ বৃত্তখণ্ড গৌণ মানে সৰু নহয় জানো আগৰ তোমালোকে বৃত্তকলাত যেনেকৈ পাইছিলা এই সৰু অংশটো আৰু এই ডাঙৰ অংশটো এ কিউ বি এয়া হৈছে মুখ্য বৃত্তখণ্ড ঠিক আছে মনত ৰাখি দিবা এইটো সেইকাৰণে ডায়াগ্ৰামটো যদি তোমালোকে মনত থাকে তোমালোকে ধুনীয়াকৈ পাৰিবা এতিয়া দুটা ইম্পৰ্টেণ্ট ফৰ্মুলা কোন থিতাৰ বৃত্তকলাটোৰ কালি হ'ব এইটো ইম্পৰ্টেণ্ট দেই থিতা বাই 360 ডিগ্ৰী ইনটু পাই আৰ স্কুৱেৰ কি আছিলে বৃত্তৰ কালি আছিলে আৰু থিতা কোণৰ এটা বৃত্তকলাৰ এটা চাপৰ দৈৰ্ঘ্য হৈছে থিতা বাই 360 ডিগ্ৰী একেই কিন্তু ইয়াত 2 পাই আৰ পৰিধিৰ যিটো ফৰ্মুলা এই দুটা তোমালোকে একদম মুখস্থ কৰিবা এনেও তোমালোকৰ যেতিয়া অংকখিনি মই কৰাম এক্সাৰচাইজটো কৰাওঁতে আমি ফৰ্মুলাবোৰ ক'ত কেনেকৈ ব্যৱহাৰ কৰিছোঁ এইটো তোমালোকে গমেই পাই যাবা আৰু পিছত একেবাৰে সহজ হৈ পৰিব তোমালোকৰ কাৰণে 12.2 কুৱেশ্যন নম্বৰ 1 আৰম্ভ কৰি দিম মই ইয়াত লিখি দিছোঁ আৰু তোমালোকে কিতাপত চাই ল'বা ভালদৰে দেই 6 চেণ্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ এটা বৃত্তকলাৰ কালি নিৰ্ণয় কৰা যদি বৃত্তকলাটোৰ কোণ 60 ডিগ্ৰী হয় ইয়াত আমাৰ দুটা বস্তু দিয়া আছে 6 চেণ্টিমিটাৰ ব্যাসাৰ্ধ তাৰমানে r = 6 centimeter
সদায় কোৱেশ্যনটো যেতিয়া পঢ়িবা নাম্বাৰ 1 কাম হৈছে তাত কি বস্তু দিয়া আছে সেইখিনি আমি লিখি ল'ব লাগে সেইখিনি প্ৰথমতে লিখি ল'বা পিছত লিখিম বুলি ভাবিলে কি হয় কেতিয়াবা অংকটো কৰি থাকিবা সেই বস্তুটো তুমি সময়ত বিচাৰি নাপাবা বহুত খেলিমেলি হয় এতিয়া নেক্সট বস্তুটো আমাক দিয়া আছে থিটা ইকুৱেল টু 60 ডিগ্ৰী ঠিক আছে এতিয়া বৃত্তকলাৰ কালি হয় নহয় নিৰ্ণয় কৰা বৃত্তকলাৰ কালি ফৰ্মুলাটো কি আছিলে বৃত্তকলাৰ কালি ইকুৱেল টু অলপ আগতে মই কৈছোৱে বৃত্তকলাৰ কিতাপত চাই লোৱা ভালদৰে থিটা বাই 360 ডিগ্ৰী ইনটু কালি নহয় জানো পাই আছো হয়নে নহয় ফৰ্মুলাটো এইটো থিটা বাই 360 ডিগ্ৰী ইনটু পাই আৰ স্কুৱেৰ থিটা হৈছে 60 ডিগ্ৰী এইটো তলত আমাৰ 360 ডিগ্ৰী হলে পাই সাধাৰণতে 22/7 এ লবা আৰ কিমান আছিলে 6 নহয় জানো 6 into 6 6 স্কুৱেৰ মানে 6 into 6 তো মই এইটো কেনসেল কৰি দিব পাৰো হয় নহয় 60 into 6 হৈছে 360 তাৰ পিছত আমি এটা 6 ইয়াৰ এটা 6 এটো কাটি দিব পাৰো ওপৰত কি থাকিলে 22 into 6 তলত থাকিলে 7 equal to 6 2 is 12 6 2 is 12 plus 1 132/7 এইটো তুমি ডিভাইড কৰা ডিভাইড কৰিলে কি ওলাব 7 1 is 7 মই ইয়াত কৰিয়ে দিছো ইজি হ'ব হয় না 7 1 is 7 13 minus 7 হ'ব 6 2 আহি গল 7 8 is 56 6.0 7 আকৌ 8 is 56 10 minus 6 হৈছে 4 পইণ্টৰ কাৰণে 0 আহিলে 7 5 is 35 এটো এনেকে আৰু গৈ থাকিব তা আমি ইয়াত 18.85 বুলি আমি লম ডিভিজনটো সদায় ৰাফত কৰিবা আছেডাল আমি যিকোনো ক্যালকুলেশনবোৰ ৰাফত কৰিবা সো 18.85 আৰু কৰি থাকিব পাৰা এটো বহুত হৈ যাব আমি এনেকে লিখিব পাৰো বা আমি 18.85 ও ৰাখিব পাৰা বা 18.9 ও ৰাখিব পাৰা যোনটো তোমালোকৰ মন যায় দেই এটোটা আৰু এটা ডাঙৰ নাম্বাৰ হ'ব 18.86 ও হৈ যাব এটো ইয়াত মই যেতিয়া ক্যালকুলেট কৰিবা 50 নহয় জানো এবলে 50 এটা ওলাইছিলে তা মানে 7 6 যা 48 6 হলে ইয়াত যদি 6 হয় এটা হলে 18.86 ও হ'ব এটো 18.9 এনিথিং তোমালোকৰ যিকোনো আৰু এটো কি হ'ব কালি যেহেতু একানে সেন্টিমিটাৰ স্কয়াৰ হৈ গল আনসাৰটো এতিয়া কোৱেশ্চন নম্বৰ 2 22 সেন্টিমিটাৰ পৰিধিযুক্ত এটা বৃত্তৰ এটা চুকৰ কালি নিৰ্ণয় কৰা এতিয়া আমাৰ কি দিয়া আছে বৃত্তৰ পৰিধি এটো আমি লিখি লওঁ বৃত্তৰ পৰিধি equal to 2 pi r equal to 22 বুলি আমাৰ দিয়া আছে নহয় জানো 2 or এটো 2 তো মই হিফালে যদি লৈ যাও এফালে পাই r ৰাখো পাই তো মই হেৰি কৰো 22/7 2 into 22/7 r ইয়াত আমাক ব্যাসাৰ্ধ দিয়া আছে নেকি ব্যাসাৰ্ধ আমাৰ নাই এখানে আমি r টো উলিয়াব লাগিব or 44 নহব জানো 2 into 22 r 7 টো ইফালে লৈ গলো 22 into 7 or r অকলে ৰাখিলো 22 into 7 এফালে তলত আহিলে 44 so 22 2 যা 44 তা মানে r কিমান পালো ব্যাসাৰ্ধ পালো আমি 7/2 এটো ব্যাসাৰ্ধ দেই 7/2 এতিয়া আমাৰ কোৱেশ্চনটো দিয়া আছে যে এটা চুকৰ কালি বৃত্তৰ এটা চুকৰ কালি ঠিক আছে এটো ফৰ্মুলা পাইছা নেকি বৃত্তৰ এটা চুকৰ কালি এতিয়া আমি বৃত্তৰ কি পাইছো কালি পাইছো হয় নহয় বৃত্তৰ কালি হৈছে পাই r স্কয়াৰ তে বৃত্তৰ চুকৰ কালিটো পোৱা নাই এটা বৃত্তৰ চুকটোনো কি হয় বৃত্ত এটা
এই বৃত্তটোক যদি তুমি 4টা ভাগত ভাগ কৰি দিয়া প্ৰত্যেকটোকে এটা এটা চুক বুলি কোৱা হয় তাৰমানে এটা চুকৰ কালি হলে কি হ'ব 1/4 হ'ব 1/4 বুজি পালা একেবাৰে ইজি হয় নহয় এতিয়া বস আমি ভ্যালুবোৰ পুট কৰি যাও 1/4 pi is 22/7 আৰু r square মানে 7/2 whole square তো মই 7/2 into 7/2 কৰো এইটো 7 মোৰ কেনসেল হৈ গল 2 11 যা 22 ওপৰত কি থাকিলে 11 into 7 into 1 তাৰ মানে 77 তলত থাকিলে 4 into 2 8 এতিয়া এইটো 77/8 আমি হেৰি কৰো ইয়াৰ ভ্যালুটো উলিয়া 8 9 যা 72 ইয়াত 7 minus 2 5 পইণ্ট দিয়া 8 6 যা 48 2 আহিলে পইণ্টৰ কাৰণে এটা 0 আহিলে 8 2 যা 16 আৰু 40 তাৰ মানে 5 9.625 বা 9.63 সেন্টিমিটার স্কয়ার হলনে আনসারটো বুজি পালা তোমালোকে কোয়েশ্চন নাম্বার 3 এটা ঘড়ীৰ মিনিটৰ কাটাডালৰ দৈৰ্ঘ্য 14 সেন্টিমিটাৰ তোমালোকে ঘড়ী এটা কল্পনা কৰি লোৱা আৰু 5 মিনিটত ঘড়ীৰ কাটাডালৰ দ্বাৰা ঘূৰণৰ কালি নিৰ্ণয় কৰা এটো আমি এতিয়া উলিয়াব লাগিব এনসার মিনিটৰ কাটাই 1 মিনিটত 6 ডিগ্ৰী কোণ কৰে এটো এটা মই ৰাফলি এটা ঘড়ী আকি লৈছো তোমালোকে ঘড়ী এটা ওয়াল ক্লক এটা লৈও চাব পাৰা এইটো ইয়াত মিনিটৰ কাটাডালে ধৰিলোৱা এইটো মিনিটৰ কাটা এইটো ঘণ্টাৰ কাটা এই মিনিটৰ কাটা যেতিয়া 1 মিনিট যায় ইয়াত এনেকে নাথাকে জানো 1 মিনিট গলে তোমালোকে ইয়াত চাবা এই কোণটো 6 ডিগ্ৰী হয় এই অকমানি কোণটো 6 ডিগ্ৰী হয় তেতিয়া হলে 5 মিনিট বুলি দিছে নহয় তাৰমানে এই কাটাডাল ধৰি লোৱা এই ইয়ালে যদি আহে তেতিয়া এইখিনি কিমান হ'ব ডিগ্ৰী এইখিনি তোমালোকে ঘড়ী এটা লৈ লবা তেতিয়া তোমালোকৰ বুজিবলে একেবাৰে সহজ হ'ব তো মিনিটৰ কাটাই 5 মিনিটত কিমান কৰিব প্ৰত্যেকটো 6 নহয় জানো তো 5 into 6 হৈছে 30 ডিগ্ৰী কোণ কৰে এটো 60 ডিগ্ৰী নহয় দে 6 ডিগ্ৰী 6 ডিগ্ৰী কোণ আৰু ইয়াত প্ৰত্যেকটো ভাগতে 6 ডিগ্ৰী হলে 6 into 5 30 ডিগ্ৰী এটো বুজি পালা ভালদৰে এটো তোমালোকে বুজি পালা নহয় ইয়াত মই 60 বুলি ভুলতে লিখিছিলো হেটো 6 ডিগ্ৰী 5 মিনিটত কাটাডালে অতিক্ৰম কৰা ঠাইখিনি কালি তাৰমানে এই পোৰশনটোৰ কালি কি হ'ব ফৰ্মুলাটো কি আছিল এটো এটা গৌণ বৃত্তকলা হয় নহয় থিটা বা 360 ডিগ্ৰী ইনটু পাই r স্কয়াৰ এই পোৰশনটো গৌণ বৃত্তকলা বুজি পালা নাই বস্তুটো কিমান ইন্টাৰেষ্টিং দেখিছা কেনেকে বস্তু আমাৰ ৰিলেটেড হৈ যায় এতিয়া সিম্পলি এখিনি আমি কৰি দিও থিটা হৈছে 30 ডিগ্ৰী 360 ডিগ্ৰী তলত আছে পাই হৈছে 22/7 আৰু r আমাৰ কিমান হ'ব 14 সেন্টিমিটাৰ ঠিক আছে এইটো 14 সেন্টিমিটাৰ দিয়া আছে সো 14 into 14 ইয়াত মই ওপৰত নিলিখিলো হেকান দেখি মই এটা বিচাৰিবলগীয়া হ'ল r টো কাৰণে হেকানে প্ৰথমতে যদি মই ইয়াত লিখি ললো হেতেন বিচাৰিবলগীয়া নহল হেতেন এটো ভুল তোমালোকে নকৰিবা সো আমি 0 0 কেনসেল কৰিলো 3 12 যা 36 হয় তাৰ পিছত 2 6 যা 12 2 11 যা 22 2 3 যা 6 2 7 যা 14 7 7 কেনসেল ওপৰত কি থাকিলে 11 into 14 আৰু তলত অকল 3 ভালদৰে চাই লবা বহুত লৰাছিলে কি কৰে তোমালোকে ধুনিয়াকে অংকটো কৰি ললা ইয়াতে কৰবাত এটা কিবা থাকি গল এটো মনটো অকমান ইফাল ইফাল হৈ গল তেতিয়া অংকটো ভুল হৈ যাব হয় না ইমান তোমালোকৰ কষ্টখিনি অথলে যাব এটো ভুল কেতিয়াও নকৰিবা সো 11 into 14 কিমান হ'ব 154/3 so 3 5 যা 15 3 1 যা 3
তো 1 থাকিলে 51.33 এপ্ৰক্সিমেটলি হ'ব ইয়াৰ তোমাৰ কালি সেন্টিমিটাৰ স্কয়াৰ ঠিক আছে তোমালোকে বুজি পালা এতিয়া আমি কোৱেশ্চন নাম্বাৰ 4 কৰিম